নমস্কাৰ সকলোকে নমস্কাৰ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে ক'বলৈ ভাষা নাই, বহুত দুখ লাগিছে আজি খবৰটো শুনি জুবিন দা যে আমাৰ মাজত নাই। আচলতে মৰ্মাহত হৈছো বহুত। নিজে আবেগিক হৈছো, যিটো মানুহৰ গান আমি সৰুৰ পৰা শুনি শুনি আজি ইমান ডাঙৰ হলো, সেই মানুহজন যে আজি হঠাতে নোহোৱা হৈ যাব, আচলতে কথাটো মানি ল'ব পৰা নাই, মানে অন্তৰে মানি ল'ব পৰা নাই। বহুত দুখ লাগিছে, মানে কি ক'ম আপোনালোকক, ভাষা নাই ক'বলৈ। শেষত কি ক'ম আৰু, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছো। তেখেত য'তে আছে ততে সদায় চিৰস্থায়ী হৈ ৰওক আমাৰ অসমৰ মানুহৰ মাজত, তাকে কামনা কৰিছো। জয় জুবিন দা। জয় জুবিন দা। আৰু সপোন দেখা নিচিনা হৈ আছো এতিয়া বৰ্তমান আমি, কাৰণ এতিয়ালৈকে বিশ্বাস হোৱা নাই যে আমাৰ মাজত আজিও জুবিন দা নাই বুলি। তো ওপৰৱালাই আৰু যি কৰে আমি এতিয়া কৰিম কি তাত। তো তেওঁৰ আত্মা সদায় শান্তি পাওক, তাৰে কামনা কৰিছো। আৰু আমাৰ মাজত সদায় থাকিব জুবিন দা, এতিয়াও আছে, আগতেও থাকিব, আৰু নোহোৱালৈকে থাকিব আমাৰ মাজত জুবিন দা। তাই সেই স্মৃতি লৈ আমি থাকিব লাগিব তেনেকে চবে। জুবিন দা যে মানে আমাৰ মাজত নাই, সেইটোতো আমি মানি ল'ব পৰাই নাই বাৰু। কথা হ'ল কি, অসমৰ কাৰণে তেওঁ এটা সম্পদ আছিল। আচলতে সেই সম্পদ আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। অসমৰ গৌৰৱ আছিল আমাৰ। মানে যুৱ প্ৰজন্মৰ আমাৰ অভিভাৱক আছিল তেওঁ। গতিকে তেখেতৰ এই বিয়োগত আমি অতিকৈ মৰ্মাহত হৈছো, অতিকৈ দুখ পাইছো। আচলতে তেখেতে এনেকুৱা আমাক হঠাতে এৰি যাব বুলি কেতিয়াও ভবা নাছিলো, আৰু ভগৱানে তেখেতক লৈ গ'ল। যিয়ে নহওক বাৰু, তেওঁ য'তে আছে কুশলে থাকক, ভালে ৰাখক ভগৱানে, সেইটোৱে কামনা কৰিছো। আৰু দ্বিতীয়জন হয়তো এনেকুৱা শিল্পী অসমত আৰু কেতিয়াও জন্ম নহব মই জনাত। আৰু গতিকে তেখেতৰ যি গীতবোৰ, সেই গীতবোৰ আমি সদায় শুনি তেখেতক আমাৰ মাজত জীয়াই ৰাখিম, তেখেতক সদায় অমৰ কৰি ৰাখিম। আমি অসমৰ ৰাইজক মই অনুৰোধ জনাইছো যে তেখেতৰ যি গীতৰ সৃষ্টি, সেই গীতৰ সৃষ্টিৰে তেখেতক যাতে সদায় অমৰ কৰি ৰাখে। তেখেতৰ এই গীতবোৰ যাতে সদায়, মানে কি ক'ম আৰু, সেই গীতবোৰ যাতে সদায় কালজয়ী হৈ ৰয়, মই তাকে কামনা কৰিছো। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছো, আৰু তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো। ধন্যবাদ।